মনুষ্য সন্তান জন্ম দিয়াটো ইমান সহজ কথা নহয় 84 লক্ষ জীৱন পাৰ কৰাৰ পিছতহে প্ৰাণীয়ে মানুহৰ জীৱন পায় সাধাৰণ সম্ভোগক্ৰিয়া পশুৰো আছে সাধাৰণ সম্ভোগক্ৰিয়া পশুৰ দৰে কৰি মানুহে যদি মনুষ্য সন্তান সৃষ্টি কৰাৰ কথা ভাবে সেই সন্তান নিশ্চয় অসুৰ দৈত্য দানৱ হ'বই সি পশুবৎ স্বভাৱৰ অধিকাৰী হ'ব সেই আমাক 84 লক্ষ জীৱন পাৰ কৰাৰ পিছত যি মানুহৰ জীৱন দিয়াৰ অধিকাৰী কৰা হৈছে আমি সেই সন্তান জন্ম দিয়াৰ মুহূৰ্তত অত্যন্ত সন্তৰ্পণৰে সন্তান জন্ম দিয়াৰ কথা ভাবিব লাগিব যেনেকৈ স্বামীয়ে ভাবিব পত্নীগৰাকীও ভাবিব লাগিব কিন্তু আত্মদেৱে যদিও নীতিৰে কথা ভাবিছিল তেওঁৰ পত্নীগৰাকীয়ে নাভাবিলে আলস্য অলস জীৱন যাপন কৰাৰ কাৰণে কষ্ট নকৰাকৈ এটা সন্তান জন্ম দিয়াৰ ভাৱনা উদয় হোৱাৰ কাৰণে ধুন্দুকাৰী চৰিত্ৰটো তেনেকুৱা হ'ল গতিকে আমাৰ যদি পিতৃ মাতৃয়ে উভয় এই কথাটোত সাৱধান হয় খুব নীতিনিষ্ঠ হৈ সন্তৰ্পণৰে সাত্বিকতাৰে সাত্বিক শব্দ কৈ সাত্বিক খাদ্য খাই যদি সন্তান জন্ম দিয়ে সেই সন্তান কেতিয়াও দস্যু দৈত্য দানৱ হ'ব নোৱাৰে সেই সন্তান জ্ঞানৱন্ত হ'ব সেই সন্তান ভক্তিমন্ত হ'ব সেয়ে ধুন্দুকাৰী গোকৰ্ণ আখ্যানে আমাক এনে অমূল্য শিক্ষা প্ৰদান কৰিছে আৰু আপোনাসকলে গম পাইছে যে অস্বাভাৱিক জীৱনো দূৰ কৰি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰে ভাগৱত শ্ৰৱণ কীৰ্তনৰ যোগেদি সমস্যা সমাধান কৰি দিব পাৰে ভাগৱতে আৰু সেইকাৰণে আমি দেৱকীনন্দন আগৰৱালাক কৈছিলোঁ আপুনি আজিৰ দিনটোত ভাগৱত কীৰ্তন কৰক নিষ্ঠাৰে যিসকলে ভাগৱত শুনিব যিসকলে কীৰ্তন কৰিব আৰু যিসকলে ইয়াত সেৱা আগবঢ়াব নিশ্চয় কিঞ্চিত হ'লেও ফল লাভ কৰিব যদি নিষ্ঠাৰে কৰে পূৰ্ণ মাত্ৰাই পোৱাৰ সম্ভাৱনা আছে যদি অকণমান ক'ৰবাত ত্ৰুটি ৰৈ যায় তাৰ হয়তো ফলটো যোগ বিয়োগ হ'ব পাৰে আৰু সেই আজিৰ দিনটোৰ এনে তাৎপৰ্য আছে আৰু এনে দিনটোত সপ্তাহজোৰা ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে কি ফল হ'ব পাৰে নিশ্চয় এই মুহূৰ্তত আপোনালোকে এতিয়া সহজে তাক অনুমান কৰিব পাৰিছে সেই ভাগৱত আমাৰ জীৱনৰ গতি প্ৰদায়ক এক মূল মাধ্যম আৰু এইখিনিতে ক'বই লাগিব ভাগৱত প্ৰথমতে কোনে আৰম্ভ কৰিছিল আদি নিৰঞ্জনে ভাগৱত কৈছিল অনাদি অনন্ত তেতিয়া কিন্তু মাত্ৰ 4টা শ্লোকত ভাগৱত আবদ্ধ হৈ আছিল যাক চতুশ্লোকী ভাগৱত বুলি কোৱা হৈছিল আদি নিৰঞ্জনে প্ৰথমতে যেতিয়া অনাদি অনন্ত ক'লে তাৰপিছত ইয়াৰ বিস্তৃতি ঘটিলে অনাদি অনন্ত ক'লে নৰনাৰায়ণে ক'লে কালপুৰীয়া নাৰায়ণে ক'লে হংস নাৰায়ণে ক'লে সূৰ্যমণ্ডলী নাৰায়ণে ক'লে শ্ৰীনাৰায়ণে ক'লে ব্ৰহ্মা বিষ্ণু শিৱ ব্ৰহ্মাৰ পৰা পালে নাৰদৰ পৰা পালে ব্যাসৰ পৰা পালে শুকৰ পৰা পালে পৰীক্ষিতে আৰু শুকে পৰীক্ষিতক কওঁতে শুনিলে সুতে আৰু সুতৰ পৰা পালে মনোহৰা সুতৰ পৰা পালে শংকৰাচাৰ্যৰ পৰা পালে শ্ৰীধৰ স্বামীৰ পৰা পালে নৃসিংহৰ পৰা পালে পৰমানন্দৰ পৰা পালে পুৰুষোত্তম ভট্টাচাৰ্যই তাৰ পৰা পালে ৰত্নভাৰতীয়ে তাৰ পৰা পালে মহাভাৰতীয়ে তাৰ পৰা পালে বিষ্ণুপুৰী সন্যাসীয়ে তাৰ পৰা পালে ব্ৰহ্মানন্দৰ পৰা পালে জগদীশ মিশ্ৰই আৰু জগদীশ মিশ্ৰৰ পৰা পালে আমাৰ অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এয়া হৈছে ভাগৱতীয় এক সম্প্ৰদায়ৰ পৰম্পৰা কিন্তু ভাগৱতৰ 2টা সম্প্ৰদায় আছে এই যিটো আমি সম্প্ৰদায়ৰ কথা ক'লোঁ এয়া হ'ল নাৰায়ণী সম্প্ৰদায় ব্ৰহ্ম সম্প্ৰদায় আৰু ইটো হ'ল অনন্ত সম্প্ৰদায় যাক শংকৰখন বুলি কোৱা হৈছে সেই শংকৰখনৰ যোগেদি বৃহস্পতিয়ে পালে মৈত্ৰই পালে বিদুৰে পালে এইদৰে সেই যি সন্তসকলে ভাগৱতৰ পৰম্পৰাটো প্ৰবাহিত কৰিলে তাক অনন্ত সম্প্ৰদায় বুলি কোৱা হৈছে এই 2টা ধাৰাত আমাৰ মৰ্তত এই ভাগৱত কথা চলি আছে কিন্তু তাৰ ভিতৰত
আমাৰ ব্ৰহ্ম সম্প্ৰদায় তথা নাৰায়ণী সম্প্ৰদায়ৰ প্ৰভাৱটো এই বেছিকৈ পৰিছে আৰু সেই পৰম্পৰাতে আমাৰ পাঠকসকলে ভাগৱত কীৰ্তন কৰে। আপোনালোকে জানে ভাগৱত প্ৰথমতে লিখিত শাস্ত্ৰ আছিল আৰু যেতিয়া সংস্কৃত ভাষাত ভাগৱত লিখা হৈছিল তেতিয়া 335টা অধ্যায় আছিল আৰু 18,000 শ্লোক আছিল আৰু 12টা স্কন্ধৰে ভাগৱত ভাগ কৰা হৈছিল। এই ভাগৱতৰ কথাখিনি কিন্তু বিস্তৃতভাৱে আলোচনা হ'ল নৈমিষাৰণ্যত। 28,000 ঋষিয়ে যেতিয়া একেলগে ভাগৱত শুনিবলৈ বহিলে তেতিয়া বক্তাৰূপে সুতমুনিক সন্মুখত ল'লে আৰু সেই বক্তাৰ সন্মুখত ঋষিসকলে প্ৰশ্ন কৰিলে। তাৰে মূল 6টা প্ৰশ্ন আছিল। সেই 6টা প্ৰশ্নৰ উত্তৰেই হ'ল শ্ৰীমদ ভাগৱত শাস্ত্ৰ। তাৰে প্ৰথমটো প্ৰশ্ন আছিল যে কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়। দ্বিতীয়টো প্ৰশ্ন আছিল সৰ্বশাস্ত্ৰৰ সাৰতত্ত্ব কি। তৃতীয়টো প্ৰশ্ন আছিল শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিলে। চতুৰ্থটো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই কি কি লীলা প্ৰকাশ কৰিলে। পঞ্চমটো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই কি কি অৱতাৰ গ্ৰহণ কৰিলে, সেই অৱতাৰত কি কৰ্ম সাধন কৰিলে। ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল ভগৱান কৃষ্ণ নোহোৱা হৈ যোৱাৰ পিছত, অপ্ৰকট হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে। এই 6টা প্ৰশ্নৰ উত্তৰেই ভাগৱত। আমি খুব চমুকৈ আপোনালোকৰ আগত উত্তৰকেইটা কৈছোঁ। প্ৰথমটো প্ৰশ্ন আছিল কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়। তাৰ উত্তৰ ভাগৱতত আছে, আমি চমুকৈ জনাইছোঁ। প্ৰকৃত ধৰ্মৰ আশ্ৰয় গ্ৰহণ কৰিলে জীৱৰ কল্যাণ সাধিত হ'ব পাৰে। অৰ্থাৎ ধৰ্মৰ 2টা মাৰ্গ আছে, এটা প্ৰবৃত্তি মাৰ্গ, এটা নিবৃত্তি মাৰ্গ, এটা সোমোৱাৰ পথ, এটা ওলোৱাৰ পথ। এই 2টা কথা যি অন্তৰ্নিষ্ঠভাৱে জানে আৰু এই 2টা কথাৰ মাজত যিটো পৰিক্ৰমা সেইটো সুন্দৰকৈ যি পৰিচালনা কৰে তেওঁই প্ৰকৃত ধৰ্ম পালন কৰা অৱস্থাটো লাভ কৰিব পাৰে আৰু তেতিয়াই তেওঁৰ কল্যাণ অৱশ্যম্ভাৱী সাধিত হ'ব পাৰে। সেই কোৱা হৈছে প্ৰকৃত ধৰ্মৰ আশ্ৰয় গ্ৰহণ কৰিলে মানুহে তথা জীৱই কল্যাণ লাভ কৰিব পাৰে। দ্বিতীয় প্ৰশ্নটো আছিল সৰ্বশাস্ত্ৰৰ সাৰতত্ত্ব কি। উত্তৰ ভাগৱতত দিয়া হৈছে সৰ্বশাস্ত্ৰৰ সাৰতত্ত্ব ভক্তিতত্ত্ব। পৃথিৱীত যি ধৰ্মত য'তেই ধৰ্মগ্ৰন্থ ৰচনা কৰা হৈছে তাৰে অবিসম্বাদী সিদ্ধান্ত এটাই ভক্তিতত্ত্ব। আৰু তৃতীয়টো প্ৰশ্ন আছিল ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিব লগা হ'ল। সেই উত্তৰো দিয়া হৈছে বিশেষকৈ ভাগৱতৰ 10ম স্কন্ধত। জীৱৰ কল্যাণৰ কাৰণে ভগৱান কৃষ্ণই সেইদৰে বসুদেৱ দৈৱকীৰ যোগেদি জন্মগ্ৰহণ কৰিছিলে। তাৰপিছত প্ৰশ্নটো আছিল ভগৱান কৃষ্ণই কি কি লীলা প্ৰকাশ কৰিলে সেই অৱতাৰত। ভগৱান শ্ৰীকৃষ্ণই মূলতঃ 4টা লীলা প্ৰকাশ কৰিলে ভাগৱতত কৈছে। তাৰে প্ৰথমটো লীলা হ'ল বৃন্দাবন লীলা, দ্বিতীয়টো লীলা হ'ল মথুৰা লীলা, তৃতীয়টো লীলা হ'ল দ্বাৰকা লীলা, চতুৰ্থটো লীলা হ'ল কুৰুক্ষেত্ৰ লীলা। এই 4টা লীলা কৃষ্ণই প্ৰকাশ কৰিছিলে। পঞ্চমটো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই কি কি অৱতাৰ গ্ৰহণ কৰিলে, সেই অৱতাৰত কি কৰ্ম সাধন কৰিলে। ভগৱান শ্ৰীকৃষ্ণই মূলতঃ 64টা অৱতাৰ গ্ৰহণ কৰিছে। তাৰ ভিতৰত 24টা অৱতাৰৰ কথা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনত চতুৰ্বিংশতি অধ্যায় নামেৰে সেই কথাৰ প্ৰাধান্য দি তাত সেই কথা উল্লেখ কৰিছে। তাৰ ভিতৰত 10 অৱতাৰকো শ্ৰেষ্ঠ বুলি কোৱা হৈছে। এই প্ৰত্যেকটো অৱতাৰৰ উদ্দেশ্য হৈছে সন্ত সাধুক ৰক্ষা আৰু দুষ্টক দমন কৰা আৰু সভ্যতা সংস্কৃতিৰ বিকাশ এই অৱতাৰত সোমাই আছে। বিশেষকৈ 10টা অৱতাৰৰ যোগেদি আমাৰ প্ৰাণী জগতৰ ক্ৰমবিকাশৰ কথা কৈছে। খুব চমুকৈ কৈছোঁ। প্ৰথম মৎস্য অৱতাৰ, মাছটো ক'ত থাকে, পানীত, তাৰ এটা সীমাবদ্ধ পৰিৱেশ। তাৰপিছত কুৰ্ম অৱতাৰ, কাছ, এনে এটা জীৱ সৃষ্টি কৰা হ'ল মাটি পানীখিনি উভয়তে যাব পৰা হ'ল।
তাৰপিছত বৰাহ, যদিও মৎস্যকুৰ্ম নৰসিংহ আমাৰ এইটো ঘোষাৰ ছন্দ মিলোৱা হৈছে, কিন্তু ক্ৰমটো এইটোহে, মৎস্য কুৰ্ম তাৰপিছত বৰাহ। এনেকুৱা এটা জন্তু দিয়া হ'ল, সি ভালকৈ লৰি ঢাপৰি ফুৰিব পৰা হ'ল, মানে ক্ৰমবিকাশ। তাৰপিছত নৰসিংহ, মানুহ হৈছে। কেনেকুৱা মানুহ হ'ল? আধা পশু আধা মানুহ। তাৰপিছত বামন, বামন অৱতাৰ, মানুহ হ'ল। কেনেকুৱা মানুহ হ'ল? চুটি চাপৰ মানুহ, ওখ ডাঙৰ মানুহ নহয়। তাৰপিছত পৰশুৰাম, প্ৰস্তৰ যুগ, কাটি ছিঙি খোৱা যুগ। তাৰপিছত হলিৰাম, হলাকৰ্ষণ কৰি খেতি কৰা যুগ, সভ্যতাৰ বিকাশ, সংস্কৃতিৰ বিকাশ। তাৰপিছত শ্ৰীৰাম, সামন্ত যুগ। তাৰপিছত বুদ্ধ, কেনৰ চৰম শিখৰত মানুহ উপনীত হ'ল, কিন্তু লগে লগে অসুৰবিলাকৰ মনোভাৱ দেখি সেই ভগৱানে সেই পৰিকল্পনা কৰিলে যে বুদ্ধ অৱতাৰত অসুৰসকলক দমন কৰিব লাগিব। কাৰণ অসুৰসকলে কি কৰিলে? বেদ গ্ৰহণ কৰিবলৈ প্ৰয়াস কৰিলে। তেওঁলোকে যদি সমস্ত বেদ গ্ৰহণ কৰে, দেৱতাৰ অস্তিত্ব নাথাকিব। সেইকাৰণে ভগৱানে নিজেই সেই কল্পনা কৰি বুদ্ধ অৱতাৰত বামানয় শাস্ত্ৰ প্ৰৱৰ্তন কৰিলে, যি বামানয় শাস্ত্ৰৰ যোগেদি সেই অসুৰ শ্ৰেণীৰ লোকসকলক মোহিত কৰিলে, আৰু যাৰ যোগেদি তেওঁলোক তাতেই স্তম্ভিত হৈ গ'ল, ৰৈ গ'ল। তাৰপিছত কলকি, আপুনি আমি কোনেও দেখা নাই, কিন্তু কলিযুগৰ যি আয়ুসৰ কথা কৈছে তাৰ 1/3 গৈছে। সময়ত কলি অৱতাৰ হ'ব, আৰু সেই কলিয়ে কি কৰিব আপোনালোকে জানে? কাটি মাৰি ম্লেচ্ছক গুণ্ডামাৰ কৰি সত্যযুগ প্ৰৱৰ্তনৰ পৰিৱেশ সৃষ্টি কৰিব। সেই আমি পুনৰ উল্লেখ কৰিছোঁ, এই 10 অৱতাৰ আমাৰ প্ৰাণী জগতৰ মানুহৰ সভ্যতা সংস্কৃতিৰ ক্ৰম বিকাশৰ ই আধাৰ। এই অৱতাৰত চাইণ্টিফিক অৰ্থাৎ বিজ্ঞানসন্মত তথ্য ইয়াত লুকাই আছে। এয়া কেৱল 10 অৱতাৰ নৃত্য কৰিবৰ কাৰণেই সেই 10 অৱতাৰ প্ৰতিষ্ঠা কৰা হোৱা নাছিল। এই 10 অৱতাৰে এফালে কাৰ্যসাধন, এফালে সুন্দৰ পৰিৱেশ বাতাবৰণ সৃষ্টি কৰা, আনফালে সভ্যতা সংস্কৃতিৰ বিকাশ ঘটোৱাৰ কথা ইয়াত অন্তৰ্নিহিত হৈ আছে। তাৰপিছত আমি যদি ষষ্ঠ অন্তিম প্ৰশ্নটো আলোচনা কৰোঁ, তাত কি পাম চাওক। ষষ্ঠ প্ৰশ্নটো আছিল, ভগৱান কৃষ্ণ নোহোৱা হোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে? তাৰ উত্তৰ ভাগৱতত দিয়া হৈছে, ভগৱান কৃষ্ণ নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই ভগৱান কৃষ্ণৰ প্ৰতিনিধি স্বৰূপ ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰিলে। সেয়ে আমাক কোৱা হৈছে যে তোমালোকে ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰা নিষ্ঠাৰে, তেতিয়াও তোমালোকে ভগৱান কৃষ্ণক লাভ কৰিব পাৰিবা, সান্নিধ্য পাবা, কৃপা লাভ কৰিবা। এয়াই হৈছে ভাগৱতৰ মূল 6টা প্ৰশ্ন, যি 6টা প্ৰশ্নৰ বিশাল উত্তৰেই হৈছে শ্ৰীমদ ভাগৱত শাস্ত্ৰ। আৰু এই ভাগৱত শাস্ত্ৰ কেৱল এখন ধৰ্মগ্ৰন্থ বুলি ক'লে পৰিচয় সম্পূৰ্ণ নহয়। ভাগৱত সাক্ষাৎ ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি। কেনেকৈ চাওঁ, যিদিনাখন ভগৱান কৃষ্ণই বৈকুণ্ঠলৈ যোৱাৰ মন মেলিলে, তেতিয়া সখী উদ্ধৱক মাতি আনি ক'লে, সখী উদ্ধৱ, তুমি মোক পাই থকাৰ সময়ত সাধ্য ভক্তিত উপনীত হৈছিলা, সহজ মাৰ্গত উপনীত হৈছিলা। আজি কিন্তু মই তোমাক এৰি থৈ গুচি যাম। এতিয়াৰ পৰা কিন্তু তুমি সাধ্য ভক্তিৰ আশ্ৰয় ল'লে নহ'ব, তুমি এতিয়াৰ পৰা সাধন ভক্তিৰ আশ্ৰয় ল'ব লাগিব। আৰু সেই সাধন ভক্তিৰ মূল মাৰ্গ হৈছে ভাগৱত। আৰু সেই কথাকে মই তোমাৰ সন্মুখত আজি প্ৰমাণ কৰি দিছোঁ চোৱা। তেতিয়া ভগৱান কৃষ্ণই উদ্ধৱক কি বুলি ক'লে জানে? স্বকীয়ং যৎ ভৱতেজম শ্ৰীমদ্ ভাগৱতে অদধাত তিৰোধায় প্ৰবিষ্টয়ম শ্ৰীমদ্ ভাগৱতৰ্ণৱম। সখী উদ্ধৱ, মোৰ যি তেজ শক্তি আছে, ই ভাগৱতত সন্নিৱিষ্ট হৈ থাকে। মই আজি তাকেই তোমাৰ সন্মুখত প্ৰমাণ কৰি দিছোঁ। তিৰোধায়, মই আজি প্ৰস্থান কৰিম, কিন্তু স্বয়ং লগে লগে প্ৰৱেশ কৰিম। ক'ত? শ্ৰীমদ্ ভাগৱতৰ্ণৱম। অৰ্ণৱ মানে সমুদ্ৰ। মই ভাগৱত সমুদ্ৰত প্ৰৱেশ কৰিম। সেয়ে ভাগৱত মোৰ সাক্ষাৎ বাংময় মূৰ্তি ৰূপে পৰিচিত হ'ব। আৰু এই বাংময় মূৰ্তি যদি কোনোবাই দৰ্শন কৰে, কোনোবাই যদি সেৱা কৰে,
বাংময় মূৰ্তিৰ কথা যদি কোনোবাই কীৰ্তন কৰে, কোনোবাই যদি শ্ৰৱণ কৰে, তেওঁৰ সমস্ত পাপ নাইকিয়া হৈ যাব। তেন ইয়ং বাংময় মূৰ্তি প্ৰত্যক্ষা বৰ্ততে হৰে দৰ্শনাত সেৱনাত পাঠাত শ্ৰৱণাত সমস্ত পাপ নাশিনী। সেয়ে এই ভাগৱত সাক্ষাৎ ভগৱন্তৰ বাংময় মূৰ্তি। আৰু এই কথা আমাৰ গোপালাতাই সুন্দৰকৈ লিখি থৈ গৈছে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰমুখে সন্তসকলেও তাক সমৰ্থন জনাইছে। ভাগৱত কেনেকৈ মূৰ্তি হৈছে আপোনালোকে জানেই, দোহাৰি দিছোঁ। প্ৰথম ও দ্বিতীয় স্কন্ধে স্বৰ্ণদূতয়, তৃতীয় চতুৰ্থে যাদন হুৱে উদয়, নাবিৰেখে পঞ্চম ষষ্ঠ যে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠৰেখে নৱম দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৈল মুণ্ড, হেন ভাগৱত মূৰ্তি ইটো অতি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যামকলে। ভগৱন্তৰ দ্বাদশ সংগৰ লগত কেনেকৈ এই দ্বাদশ ছন্দ ভাগৱতৰ তুলনা কৰা হৈছে, এই তাৰ জ্বলন্ত উদাহৰণ। সেই ভাগৱত সাক্ষাৎ ভগৱন্তৰ বাংময় মূৰ্তি। আৰু সেই ভাগৱতক আমি বাংময় মূৰ্তি বুলিহে প্ৰতিষ্ঠা কৰিছোঁ, কেৱল গ্ৰন্থ বুলি তাত আমি প্ৰতিষ্ঠা কৰা নাই। আমি যদি কোনোবাই গ্ৰন্থ বুলি প্ৰতিষ্ঠা কৰি সেৱা লওঁ, সেই সেৱা অথলে যাব। সেয়া ব্ৰহ্ম, সেয়া সাক্ষাৎ বাংময় মূৰ্তি, এই ভাবিহে আমি তাত সেৱা জনাইছোঁ। এই ভাগৱতৰ যি দ্বাদশ স্কন্ধ আছে, সেই দ্বাদশ স্কন্ধৰ কথাবিলাক যদি আমি আলোচনা কৰি চাওঁ, আমাৰ সমাজ জীৱনত তাৰ সম্পৰ্ক আছে। আৰু আমি সেই ভাগৱতৰ দ্বাদশ স্কন্ধৰ যোগেদি আমাৰ সমাজ জীৱনৰ আমি শিক্ষাবিলাক লাভ কৰিব পাৰোঁ। অৰ্থাৎ যি শিক্ষাৰে শিক্ষিত হৈ আমাৰ জীৱনটো আমি পৰিশীলিত কৰিব পাৰোঁ। কেনেকৈ চাওঁ, আমি যদি প্ৰথম স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলতঃ কি পাম? প্ৰথম স্কন্ধত মূলতঃ আছে পৰীক্ষিতৰ আখ্যান। তাত আছে নাৰদ আৰু পৰীক্ষিতৰ কাহিনীৰ কথা। আৰু সেই প্ৰথম স্কন্ধত আছে ব্ৰাহ্মণৰ দ্বাৰা পৰীক্ষিতৰ অভিসম্পাদৰ কথা। সেই প্ৰথম স্কন্ধত আছে সুখ পৰীক্ষিত সংবাদৰ কথা। সেই পৰীক্ষিতৰ কাহিনী আমাক কি শিক্ষা দিছে চাওঁ। যিদিনাখন ৰজা যুধিষ্ঠিৰে পৰীক্ষিতক ৰাজ্যভাৰ চমজাই তেওঁ স্বৰ্গলৈ গুচি গ'ল, তেতিয়া পৰীক্ষিতে সুন্দৰকৈ ৰাজ্য চম্ভালিবলৈ ল'লে। এদিন তেওঁ বাহিৰলৈ ওলাই যোৱাৰ মন মেলিলে, আৰু বাহিৰলৈ ওলাই গৈ দেখিলে এটা অদ্ভুত কাৰ্য। কি কাৰ্য? এটা ষাঁড় গৰুক এজন মানুহে উধাই মুধাই প্ৰহাৰ কৰি আছে। তেতিয়া পৰীক্ষিতৰ কৌতূহল জন্মিলে, ওচৰলৈ গ'ল। তেতিয়া তেওঁ দেখিলে প্ৰহাৰ কৰাই নহয়, সেই ষাঁড় গৰু চাৰিটা খুৰাৰ প্ৰহাৰ কৰোঁতে কৰোঁতে 3টা খুৰা ভাঙি পেলালে। এটা খুৰাত ষাঁড় গৰুটো তেতিয়া বৰ্তি আছে। আৰু তাকে দেখি বিকলাংগ অৱস্থা দেখি কাষতে থকা এজনী গাই গৰুৱে কান্দি কাটি ব্যাকুল হৈ আছিলে। পৰীক্ষিতৰ আৰু কৌতূহল জাগিলে, সন্মুখলৈ গ'ল। তেতিয়া তেওঁ সাধনাৰে গম পালে সেই ষাঁড় গৰুটো সাধাৰণ ষাঁড় গৰু নহয়, ধৰ্ম। আৰু কান্দি থকা গাইজনী সাধাৰণ গাই গৰু নহয়, পৃথিৱী। তেতিয়া সাধনাৰে সেই পৰীক্ষিতৰ 4টা খুৰা আকৌ সংযোগ কৰি দিলে। ধৰ্মৰ 4টা খুৰা কি? সত্য, শৌচ, তপ, দয়া। এই যে দুষ্ট মানুহজনে মাৰোঁতে মাৰোঁতে ভাঙিছিলে, সত্য, শৌচ, তপ, দয়া 3টা ভাঙিলে, সত্যত মাত্ৰ ধৰ্ম সেই সময়ত বৰ্তি আছিলে। তেতিয়া যেতিয়া পৰীক্ষিতে সেই 4টা খুৰা সংযোগ কৰি দিলে, ধৰ্মই সেই পুনৰ আগৰ অৱস্থা ঘূৰাই পালে। তেতিয়া পৃথিৱীও সান্তনা লাভ কৰিলে। আৰু তেতিয়া পৰীক্ষিতে দুয়োকে সম্বোধি ক'লে, তোমালোকে আৰু মই থকা অৱস্থাত বিকলাংগ অৱস্থা পাব নালাগে, তোমালোক স্বস্থানলৈ গুচি যোৱা। তেওঁলোকক বিদায় দিলে। বিদায় দিয়াৰ পিছত পৰীক্ষিত গৈ সেই দুষ্ট মানুহজনৰ সন্মুখত উপস্থিত হ'ল। পৰীক্ষিতে দুষ্ট মানুহজনৰ সন্মুখত উপস্থিত হৈ ক'লে, কোন তুমি কিয় মোৰ ধৰ্মৰ ৰাজ্যত অধৰ্মৰ পতাকা উৰুৱাবলৈ আহিছা? মানুহজনে গম পালে সখা গৰা ধৰা অধিপতি ৰজা পৰীক্ষিত, চিনি পালে। তেতিয়া তেওঁ লাহেকৈ মাত লগালে, মহাৰাজ, মই কলি, মোৰ নাম কলি। তেতিয়া পৰীক্ষিতে ক'লে, তুমি যদি সঁচাকৈ কলি, তোমাক মই ধান মানি সময়ো মোৰ ৰাজ্যত থাকিবলৈ নিদিওঁ। কঁকালৰ পৰা তৰাল উলিয়াই ল'লে, ক'লে মই তোমাক প্ৰাণে বধ কৰিম। তেতিয়া
কলিয়ে কান্দি কাটি পৰীক্ষিতক অনুনয় বিনয় কৰি ক'লে, মহাৰাজ আপুনি শৰণাগত পালক, আপোনাৰ ওচৰত যি আশ্ৰয় লয় আপুনি তেওঁক আশ্ৰয় দিয়ে, শৰণ দিয়ে। মই এতিয়া আপোনাৰ আশ্ৰয় প্ৰাৰ্থী, আপুনি মোক প্ৰাণে নামাৰিব, আপুনি মোক ৰক্ষা কৰক। আৰু আপুনি যদি মোক প্ৰাণে মাৰে আপোনাৰ এই শৰণাগত পালক খ্যাতিটো নোহোৱা হৈ যাব, সেয়ে আপুনি কোনো কাৰণতে মোক প্ৰাণে মৰাৰ চেষ্টা নকৰিব। তেতিয়া অকণমান সময় পৰীক্ষিতে ভাবিলে যে ইয়াক বধ কৰাটোৱে মোৰ নীতি, কাৰণ ইয়াক বধ নকৰিলে মোৰ গোটেই ৰাজ্যত তাৰ স্বভাৱেৰে মোৰ নগুণাকৃতি কৰিব। তাৰপিছতে মনত পৰিলে কলিৰ সমস্ত কথাই বেয়া যদিও তাৰ মাজতে দুই এটা ভাল কথাও আছে। কলি যুগত যদি মানুহে ভাল কাম কৰিব নোৱাৰিব পাৰে কিবা কাৰণত, যদি ভাল কাম কৰিম বুলিও সংকল্প লয় তেওঁ বোলে মুক্তি লাভ কৰিব পাৰে। তেতিয়া পৰীক্ষিতে ভাবিলে মই যদি কলিক বধ কৰোঁ কলি যুগৰ মানুহৰ এইকণ উপায়ে নোহোৱা হৈ যাব। সেইকাৰণে কলি যুগৰ মানুহৰ প্ৰতি দয়া প্ৰৱশ হৈ কলিক বধ কৰাৰ পৰা পৰীক্ষিত নিৰস্ত হ'ল, অস্ত্ৰখন কঁকালত সোমোৱাই থ'লে। তেতিয়া কলিক ক'লে, বেছ কলি, তোমাৰ বাবেই বাৰু মই তোমাক প্ৰাণদান দিলোঁ, মই বধ নকৰোঁ, কিন্তু তুমি এই মুহূৰ্ততেই মোৰ ৰাজ্যৰ পৰা ওলাই যোৱা। তেতিয়া আকৌ কান্দি কাটি কলিয়ে ক'লে, মহাৰাজ আপুনি শশা গৰা ধৰা অধিপতি, আপুনি মোক খেদি দিছে সঁচা, মই ক'লৈ যাম, আপুনি মোক ক'ৰবাত অকণমান ঠাই দিয়ক। প্ৰথমতে কিন্তু পৰীক্ষিত মান্তি হোৱা নাছিল, কিন্তু বহুত কাকতি মিনতি কৰাৰ পিছত পৰীক্ষিতে পিছত কলিক সম্বোধি ক'লে, বেছ কলি, তুমি মোক ইমান অনুনয় বিনয় কৰিছা, মই তোমাক থাকিবলৈ বাৰু ঠাই দিম, কিন্তু দিমহে দিম, মোৰ পোনপটীয়া স্থানত সোঁবাটে যোৱা স্থানত তুমি থাকিব নোৱাৰা, যিটো বেকাকৈ যোৱা অবাটে যোৱা পথ তুমি তাত থাকিবা। কলিয়ে মানি ল'লে, হ'ব মহাৰাজ, আপুনি মোক য'তেই দিয়ে মই তাতেই শান্তিৰে বাস কৰিম। তেতিয়া পৰীক্ষিতে কলিক সম্বোধি ক'লে, বেছ কলি, মই তোমাক তেতিয়াহ'লে প্ৰথমতে সেইখন স্থান দিছোঁ, তুমি সেইখন স্থানত থাকিবা য'ত সদায় মদ্যপান হৈ থাকে। যি মানুহে মদ্যপানক জীৱনৰ সৰ্বোচ্চ সামগ্ৰী বুলি গণ্য কৰে তুমি তাত বাস কৰিবা। দ্বিতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তুমি সেইখন স্থানত থাকিবা য'ত সদায় জুৱা খেল হৈ থাকে। তৃতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তুমি সেইখন স্থানত থাকিবা য'ত সদায় পৰশ্ৰী হৰণৰ দৰে কাৰ্য সংঘটিত হৈ থাকে। চতুৰ্থ স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তুমি সেইখন স্থানত থাকিবা য'ত কোনো কাৰণ নোহোৱাকৈ প্ৰাণী হত্যা কৰা হয়। কলি আকৌ মাত লগালে, মহাৰাজ তথাপি মোৰ ঠাই কম হৈছে, আপুনি আৰু অকণমান বিবেচনা কৰক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, মই তোমাক এইবাৰ এখন আৰু বহল ঠাই উলিয়াই দিছোঁ, তুমি তাত থাকিবা য'ত প্ৰচুৰ সোণ থাকে, সোণৰ মাজত থাকিবা। আকৌ কলিয়ে মাত লগালে, তথাপি মহাৰাজ মোৰ ঠাই কম হৈছে, আপুনি আৰু অকণমান চাওক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, তোমাক মই এইবাৰ এখন সংকীৰ্ণ ঠাই উলিয়াই দিছোঁ, তুমি তাত থাকিবা। সেই সংকীৰ্ণ ঠাইখন হৈছে দুঘৰৰ মাটিৰ সীমাৰ মাজত থাকিবা। তাৰপিছত কলি আকৌ ক'লে, মহাৰাজ মই আপোনাক আৰু আমনি নকৰোঁ, আৰু অকণমান যদি পাৰে মোক বহল ঠাই উলিয়াই দিওঁ। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, তোমাক মই এইবাৰ সঁচাকৈ এখন বহল ঠাই উলিয়াই দিছোঁ, গৃহস্থৰ ঘৰৰ পঞ্চসোণা পাতত থকা স্থানত থাকিবা। এইদৰে পৰীক্ষিতে কলিক স্থান দিলে আৰু লগে লগে ভাগৱতৰ যোগেদি আমাক সতৰ্ক কৰি দিলে যে কলি থকা স্থানত যদি কোনোবাই প্ৰশ্ৰয় দিয়ে তেতিয়াহ'লে তাৰ জীৱনলৈ দুৰ্দশা নামি আহিব, অকাল মৃত্যু কেতিয়াবা হয়তো সম্ভৱ হ'ব পাৰে। তাৰ উদাহৰণ যদুবংশ। যদুবংশ কৃষ্ণৰ বংশ, কৃষ্ণই পৰমায়ুস লাভ কৰিলে, সেইকাৰণে স্বইচ্ছাৰে বৈকুণ্ঠলৈ গতি কৰিছে। কিন্তু তেওঁৰে বংশধৰ হৈ যদুবংশই পূৰ্ণ আয়ুস পোৱাটো দূৰৰ কথা, অকালতে মৃত্যুক বৰণ কৰিলে, ভাই ভাতৃক হানি খুচি হত্যা কৰিলে। কিহৰ কাৰণে? কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে। তাৰমানে তেওঁলোকে এনেদৰে মদিৰা পান কৰিছিল, তেওঁলোকৰ বিবেকৰ বিচাৰ নোহোৱা হৈছিল, হৃদয়ৰ অনুভূতিৰ দুৱাৰখন বন্ধ হৈ গৈছে। সেয়ে আমাক কোৱা হৈছে যি কলি থকা এই মদ্যপান স্থানক সৰ্বাধিক গুৰুত্ব দিব, তাৰেই কেৱল ধ্বংস নহয়, পৰিয়ালটোলৈও ধ্বংস নামি আহিব।
সমাজলৈও ধ্বংস নামি আহিব। গতিকে আমাক পৰীক্ষিতৰ সেই আখ্যানটোৰে সেইটো আমাক সতৰ্ক কৰি দিছে যে আমি কোনো কাৰণতে কলি থকা স্থানত যাতে প্ৰশ্ৰয় নিদিওঁ। তাৰপিছত জুৱা খেলত কলি থাকে, তাৰো পৰিণতি ধ্বংস। উদাহৰণ কুৰুকুল। কৌৰৱ বংশ অকালতে ধ্বংস হ'ল, 100জন পুত্ৰ অকালতে নিৰ্মূল হ'ল। কিহৰ কাৰণে? কলি থকা স্থানত প্ৰশ্ৰয় দিয়াৰ কাৰণে। কাৰণ তেওঁলোকে জুৱা খেল খেলিছিলে। খেলটো বেয়া নহয়, আজিতো সকলোৱে জানে আন্তৰ্জাতিক ক্ষেত্ৰত খেলৰ যিটো মহিমা আছে কাৰো লগত তুলনা কৰিব নোৱাৰে। আমাৰ ল'ৰা ছোৱালীয়ে খেলৰ যোগেদি কিমান প্ৰতিভাৰ পৰিচয় দিছে আপোনালোক সকলোৱে জানে। সকলোতে খেলৰ সেই স্পৃহা আছে, গুৰুত্ব আছে। খেল আমাক লাগিবই, আৰু যি খেলে আমাক শাৰীৰিক মানসিক ভাৰসাম্যতা ৰক্ষা কৰাত আমাকো সহায় কৰে, স্বাস্থ্যৱন্ত কৰি তোলে। কিন্তু খেল বেয়া হ'ব তেতিয়া যিখন খেল পণলৈ ৰূপান্তৰিত কৰা হ'ল। সেইখন খেলৰ প্ৰতিহে আমাক সাৱধান কৰি দিছে, সেইখনকে জুৱা খেল বুলি কৈছে। আৰু কৌৰৱ বংশই জুৱা খেলত প্ৰাধান্য দিছিল। আৰু জুৱা খেলত প্ৰাধান্য দিয়াৰ কাৰণেই তেওঁলোকৰ হিতাহিত জ্ঞান লোপ পালে। কাৰণ সেই জুৱা খেলত কলি থাকে, তেওঁলোকৰ বিবেকৰ বিচাৰ নোহোৱা হ'ল। আৰু নহ'লেনো চাওকচোন, একবস্ত্ৰা ৰজস্বলা এগৰাকী নাৰীক গুৰু সমক্ষে বহি থকা সমাজখনলৈ টানি আনিব লাগে নে নালাগে তেওঁলোকৰ সেই কোনো চিন্তা নোহোৱা হ'ল। গতিকে জুৱা খেলে কেনেকৈ মানুহৰ হিতাহিত জ্ঞান নোহোৱা কৰে ই তাৰ উদাহৰণ। ঠিক তেনেকৈ পৰশ্ৰী হৰণৰ কাৰ্যত কৰি থাকে, তাৰো পৰিণাম ধ্বংস। তাৰ উদাহৰণ ৰাৱণ। ৰাৱণে যিদিনাখন সীতাক হৰণ কৰি লৈ গ'ল তেওঁতো নিজে ধ্বংস হ'লেই, স্বৰ্ণলংকাও ধ্বংস হ'ল। ৰামে শৰেৰে যদিও ৰাৱণক বধ কৰিছে তেতিয়া খেদ প্ৰকাশ কৰি দুখ কৰি তেওঁৰ ধৰ্মপত্নী মণ্ডোদৰীয়ে কৈছিল, পুৰা ইন্দ্ৰিয়ং জিত্তা জিত্তা ত্ৰিভুৱনম তয়া। পুৰণি কালত তুমি ইন্দ্ৰিয়বিলাকক বশ কৰাৰ কাৰণে গোটেই ত্ৰিভুৱন জয় কৰিব পাৰিছিলা, কিন্তু আজি ওলোটাই তোমাৰ দেহ প্ৰাণ মন ইন্দ্ৰিয়ৰ হাতত এৰি দিলা, যাৰ কাৰণে ইন্দ্ৰিয়বিলাকে তোমাক ওলোটাই আজি বশ কৰিলে। ৰামৰ শৰ নিমিত্ত মাত্ৰ। চাওঁ, আকৌ কৈছোঁ, ৰাৱণে সেই কাৰ্য কৰাৰ কাৰণে তেওঁ নিজেতো ধ্বংস হ'লেই, গোটেই স্বৰ্ণলংকাখন ধ্বংস হ'ল। ঠিক সেইদৰে আমাৰ পৰিয়ালটো যদি তেনেকুৱা চিন্তা আহে, নিজৰতো অৱনমিত অৱস্থা আহিবই, ঘৰখনলৈ দুৰ্যোগ নামি আহিব, পৰিয়াললৈ দুৰ্যোগ নামি আহিব। তাৰপিছত কোনো কাৰণ নোহোৱাকৈ যেতিয়া প্ৰাণী হত্যা কৰিব তাতো কলি থাকে বুলি কোৱা হৈছে, তাৰো পৰিণতি দুৰ্দশা নামি অহাৰ কথা কৈছে। তাৰ উদাহৰণ দশৰথ। দশৰথে যিদিনাখন শব্দভেদী বাণ মাৰি, যিটোক আজি মিছাইল ক্ষেপণাস্ত্ৰ বুলি কৈছে, সিন্ধুক বধ কৰিলে, তেওঁৰ জীৱনলৈ অমানিশা নামি আহিল। তেওঁ কান্দি কাটি অকালতে মৃত্যুবৰণ কৰিলে। তাৰপিছত কলি থকা স্থান দিছিল প্ৰচুৰ সোণৰ মাজত, তাৰ প্ৰতিও আমাক সাৱধান কৰি দিছে। সোণ মানে বেয়া নহয়, আপুনিও সোণ পিন্ধিব, আমিও সোণ পিন্ধিম, আমি সকলোৱে সোণৰ অলংকাৰ ব্যৱহাৰ কৰিম, বিয়া সবাহত আমাক সোণ লাগিব। কিন্তু সোণ বেয়া হ'ব তেতিয়া যি সোণ আপুনি ভগৱন্তৰ কাৰ্যত কেতিয়াও ব্যৱহাৰ কৰা নাই, ভগৱন্তক অৰ্পণ কৰা নাই, সেই সোণৰ মাজত কলি থাকিব বুলি কৈছে। জুইত পুৰিলে আমি কওঁ সোণ শোধিত হয়, নহয়, জুইত পুৰিলে সোণ চিকমিকিয়াহে হয়, চিকচিকীয়াহে উজ্জ্বল হয়। কিন্তু প্ৰকৃত ভগৱন্তৰ চৰণত সোণ অৰ্পণ কৰিলেহে সোণ শোধিত হয়। সেই শোধিত সোণ আপুনি ব্যৱহাৰ কৰক, তেওঁৰ চৰণত অৰ্পণ কৰি আপুনি ব্যৱহাৰ কৰক, প্ৰচুৰ সোণ সংগ্ৰহ কৰক, তাত কোনো আপোনাৰ ক্ষতি হ'ব নোৱাৰে, তাত কলিয়ে বৰপীৰা পাৰি বহিব নোৱাৰে। কিন্তু তাকে নকৰি আপুনি সমস্ত প্ৰভুলৈ পিঠি দিলে, আপোনাৰ নিজৰ আত্ম ইন্দ্ৰিয় চৰিতাৰ্থৰ কাৰণে প্ৰচুৰ সোণ সংগ্ৰহ কৰি আপোনাৰ কামত আপুনি লগাইছে, তাত কিন্তু কলিয়ে বৰপীৰা পাৰি বহিব। গতিকে সেয়ে আমাক সেইটোৰ প্ৰতি সাৱধান কৰি দিছে যে আমি সোণ বহুত সংগ্ৰহ কৰিম, দোষ নহয়, ভগৱন্তক অৰ্পণ কৰি ল'ম, শোধন কৰি ল'ম, তাৰপিছত আমি নিজেই ব্যৱহাৰ কৰিম। তাৰপিছত দুঘৰৰ মাটিৰ সীমাৰ মাজত কলিক থাকিবলৈ ঠাই দিছে। তাৰ পৰিণতিৰ কথা আপোনালোকে জানেই, দেখাত নিশকতীয়া এডাল সীমা, সেইটোকে লৈ কিমান কাজিয়া লাগে, অস্ত্ৰাঘাত কৰিবলৈ ইজনে সিজনক কুণ্ঠাবদ্ধ কৰে।
দেখাত সৰু কথা এটা, কিন্তু সেইটোৱে প্ৰমাণ কৰি দিছে যে ভূমি সম্পত্তি লোভনীয় বস্তু, আৰু ভূমিৰ কাৰণেতো কুৰুক্ষেত্ৰ সমৰ হ'ল। গতিকে সেই শিক্ষা আমাৰ সন্মুখত আছে। তাৰপিছত যদি আমি একেটা ভুলেই কৰোঁ, সেই ভূমিয়ে আমাকো কুৰুক্ষেত্ৰ সমৰৰ দৰে অৱস্থালৈ লৈ যাব। গতিকে তাৰ প্ৰতি আমাক সতৰ্ক হ'বলৈ কৈছে, যিহেতু সেই দুঘৰৰ মাটি সীমাৰ মাজত সেই ভূমিত কলি থাকে। গতিকে কলিৰ স্বভাৱৰ পৰা আমি হাত সাৰিবৰ কাৰণে তাৰ প্ৰতি সতৰ্ক দৃষ্টি দিব লাগিব। তাৰপিছত শেষত দিয়া হৈছিল গৃহস্থ ঘৰৰ পঞ্চকোণা পাতক থকা স্থানত কলি থাকে। এই পঞ্চকোণা পাতক কি? চুল্লি, কুন্দনি, পেখনি, মাৰ্জনী, উদক কুম্ভ। যিটো চৌকা ৰন্ধনশাল সেইটোক চুল্লি বুলি কোৱা হৈছে। যিটো খুন্দোৱা কাৰ্য, আগতো ঢেঁকীশাল, আজিকালি গ্ৰাইণ্ডাৰ মেচিন আহিছে, তাক কুন্দনি বুলি কৈছে। তাৰপিছত পেখনি, আগৰ আমাৰ সত্ৰতে আছিলে মা ডালা জাতখন, এতিয়াতো গ্ৰাইণ্ডাৰ মেচিনে তাৰ ঠাই দখল কৰিছে, তাক পেখনি বুলি কৈছে। তাৰপিছত ঝাৰু, সূতা, বাহনীৰ আপুনি যি ঠাই সাৰিছে তাক মাৰ্জনী বুলি কৈছে। আৰু উদক কুম্ভ, পানী উতলি থকা ডেকটো হওক, ডেক্সি হওক, চচপেন হওক, আপুনি পানী উতলাবই লাগিব, নহ'লে আপুনি চাহ পানীও খাব নোৱাৰে, গাও ধুব নোৱাৰে, ৰন্ধন প্ৰকৰণ কৰিব নোৱাৰে, একো কৰিব নোৱাৰে, আপোনাক উদক কুম্ভটো লাগিবই। কিন্তু এই পঞ্চস্থান গৃহে ব্যৱহাৰ কৰোঁতে কি হয়, ইয়াতে অজ্ঞাতে বিভিন্ন তাত কীট পতংগ যা যায়, সেই পাতকৰ ভাগ গৃহী ঘৰলৈ সোমাই আহে। তাকেই পঞ্চকোণা পাতক বুলি কৈছে। খুন্দোৱা কাৰ্যটো পাতক সৃষ্টি হ'ব পাৰে, আৰু পিছোৱা কাৰ্যটো সৃষ্টি হ'ব পাৰে, ৰন্ধনশালটো সৃষ্টি হ'ব পাৰে, মাৰ্জনীটো সৃষ্টি হ'ব পাৰে, উদক কুম্ভটো সৃষ্টি হ'ব পাৰে। আৰু তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাক ব্যৱস্থা দিয়া হ'ল কি? পঞ্চযজ্ঞ। গৃহী লোকে যেতিয়া পঞ্চযজ্ঞ নিষ্ঠাৰে সদায় কৰিব, তেওঁ পঞ্চকোণা পাতকৰ পৰা মুক্তি লাভ কৰিব। সেই পঞ্চযজ্ঞ কি? ব্ৰহ্মযজ্ঞ, পিতৃযজ্ঞ, দেৱযজ্ঞ, ভূতযজ্ঞ, মনুষ্যযজ্ঞ। এই যে এতিয়া অকণমান পিছতে যে ভাগৱত আপোনালোকে কীৰ্তন কৰিব, শ্ৰৱণ কৰিব, এয়া ব্ৰহ্মযজ্ঞ। অৰ্থাৎ অধ্যয়নং অধ্যাপনং ইতি ব্ৰহ্মযজ্ঞ, পিতৃযজ্ঞস্তু তৰ্পণম, হোম দৈৱ বলিৰ ভূতো, নিজযজ্ঞস্তু অতিথি ভোজনম। যেতিয়া আমি আকৌ কৈছোঁ অধ্যয়ন অধ্যাপনা কাৰ্যত থাকিব ব্ৰহ্মযজ্ঞ, ভাগৱত কীৰ্তন কৰাটো ব্ৰহ্মযজ্ঞ। পিতৃক যেতিয়া শ্ৰাদ্ধ কৰিব, তৰ্পণ দিব, পিতৃযজ্ঞ। দেৱতাৰ কাৰণে যেতিয়া হোম কৰিব, দেৱযজ্ঞ। আৰু বিভিন্ন ঘৰচীয়া প্ৰাণীক যেতিয়া আহাৰ দিব, ভূতযজ্ঞ। আৰু সাক্ষাৎ ভগৱান বুলি ভাবি গৃহলৈ অহা সকলো অতিথিক যেতিয়া আপুনি শুশ্ৰূষা কৰিব, মনুষ্যযজ্ঞ, নৃযজ্ঞ। এই পাঁচটা যজ্ঞৰ যোগেদি গৃহী লোকসকলে এই পঞ্চকোণা পাতক নাইকিয়া কৰিব পাৰে। কেৱল সেয়ে নহয়, যি সদায় এই পঞ্চযজ্ঞত ব্ৰতী হ'ব, সেইখন ঘৰত কলি প্ৰৱেশ কৰিব নোৱাৰে। আৰু যদি গৃহী লোকে এই পঞ্চযজ্ঞত ব্ৰতী নহয়, ঘৰখনত ভাই ককাইৰ মাজত কাজিয়া হ'বই, স্বামী স্ত্ৰীৰ মাজত কাজিয়া হ'বই, সম্পত্তিক লৈ টনা আজোৰা হ'বই, ঘৰত হাহাকাৰ ধ্বনি উত্থাপিত হ'বই। তাৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে এই পঞ্চযজ্ঞত ব্ৰতী হ'ব লাগিব। গতিকে আমাক সেই প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ কাহিনীটোৰ যোগেদি এই বাস্তৱ জীৱনত এই শিক্ষাবিলাক প্ৰদান কৰিছে। আমি যদি তাৰ প্ৰতি সতৰ্ক হওঁ, আমি সঁচাকৈ এটা শৃংখলিত শান্তিপূৰ্ণ জীৱন লাভ কৰিম। তাতে যদি আমি সতৰ্ক নহৈ নিজৰ দৈহিক মানসিক ক্ৰীড়াৰে যদি আমি কাম কৰিবলৈ যাওঁ, কলিয়ে আমাক চুলিত ধৰি সি আমাক নগুৰ নাকতি কৰিব। গতিকে তাৰ প্ৰতি আমি সাৱধান হ'বই লাগিব। এইটো প্ৰথম স্কন্ধৰ মূল শিক্ষা থকা কাহিনী। তাতেই আৰু এটা কাহিনী লুকাই আছে, আমাৰ বাস্তৱ জীৱনৰ অত্যন্ত লাগতিয়াল কাহিনী। সেইটো হ'ল দ্ৰৌপদী, অৰ্জুন, অশ্বত্থামাৰ কাহিনী। প্ৰথম স্কন্ধতে সেই কথা উল্লেখ কৰিছে। সেই কথাটো কেনেকুৱা চাওক, যিদিনাখন 5টা শিশু, দ্ৰৌপদীৰ 5টা শিশু শুই থাকোঁতে অশ্বত্থামাই কাটি পেলালে, তেতিয়া দ্ৰৌপদী কান্দি কাটি ব্যাকুল হ'ল। তেতিয়া অৰ্জুনে আহি তেওঁক সান্ত্বনা দি ক'লে, শোভাননে, তুমি আৰু দুখ নকৰিবা,
মই তোমাৰ আততায়ীজনক ধৰি আনিম আৰু তুমি তেওঁক পাৰ্যমানে শাস্তি দিবা। এনেকৈ কৈ কৃষ্ণক ৰথত তুলি অৰ্জুন খেদি গ'ল। অশ্বত্থামাৰ প্ৰতি অগ্ৰসৰ হ'ল আৰু তেতিয়া সেই আক্ৰমণ দেখি অশ্বত্থামাই অৰ্জুনলৈ ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিলে। তেতিয়া ব্ৰহ্মাস্ত্ৰৰ লিলিহান জুই দেখি ৰথৰ পৰা নামি অৰ্জুনে কৃষ্ণক কান্দি কান্দি ক'লে, প্ৰভু তুমি মোক ৰক্ষা কৰা। তেতিয়া কৃষ্ণক সুধিলে, অৰ্জুনক কি হৈছে তোমাৰ? অৰ্জুনে ক'লে, আমি আক্ৰমণ কৰা দেখি অশ্বত্থামাই মোলৈ ব্ৰহ্মাস্ত্ৰ মাৰি দিছে, মই কেনেকৈ ৰক্ষা পাম? সেইকাৰণে মই তোমাৰ ওচৰত ভিক্ষা বিচাৰিছোঁ। তেতিয়া পুনৰ কৃষ্ণই ক'লে হাঁহি হাঁহি, অৰ্জুন তুমি এটা নিৰ্বোধ বালকৰ দৰে মোৰ ওচৰত ভিক্ষা বিচাৰিছা, মই ইয়াৰ কাৰণ বিচাৰি পোৱা নাই। ময়ো দেখিছোঁ অশ্বত্থামাই তোমালৈ ব্ৰহ্মাস্ত্ৰ মাৰিছে, তুমি সেইপাত ব্ৰহ্মাস্ত্ৰ প্ৰতিহত কৰাৰ ক্ষমতা তোমাৰো আছে, তোমাৰ তোনতো ব্ৰহ্মাস্ত্ৰ আছে, তুমি সেইপাত উলিয়াই মাৰি দিলে দেখোন সেইপাত প্ৰতিহত হয়। তাকেই নকৰি সাধাৰণ অবোধ বালকৰ দৰে কান্দি কান্দি তুমি মোৰ ওচৰত ভিক্ষা বিচাৰিছা। তেতিয়া অৰ্জুনে ক'লে, নহয় প্ৰভু, তুমি হেন ব্ৰহ্মাস্ত্ৰৰ সন্মুখত থাকোঁতে মোৰ তোনত থকা ব্ৰহ্মাস্ত্ৰৰ মূল্য নাই, তুমিহে মোক ৰক্ষা কৰিব পাৰিবা। তেতিয়া কৃষ্ণই হাঁহি হাঁহি পুনৰ অৰ্জুনক ক'লে, তথাস্তু অৰ্জুন, তোমাৰ সামৰ্থ্য থকা স্বত্তেও শক্তি থকা স্বত্তেও তুমি তাক নিষ্প্ৰভ জ্ঞান কৰি মোক সক্ৰিয় বুলি ভাবি যেতিয়া তুমি মোটেই সমস্তখিনি সমৰ্পণ কৰিলা, কিয় মই তোমাক ৰক্ষা নকৰিম? সেইকাৰণে অৰ্জুন পলে পলে ৰক্ষিত হ'ল। গতিকে আৰু জানে আপোনালোকে অৰ্জুন সব্যসাচী, সোঁহাতেও খৰ মাৰিব পাৰে, বাওঁহাতেও মাৰিব পাৰে, সকলো অস্ত্ৰবিদ্যাত পাৰ্গত। তথাপি তেওঁ নিজকে নিষ্ক্ৰিয় বুলি ভাবি প্ৰভু ভগৱন্তকহে শক্তিমন্ত পুৰুষ বুলি গণ্য কৰি তাত সেৱা কৰিছিলে। আমাক কৈছে, তোমাৰ ধন টকা পইচা ঐশ্বৰ্য সম্পত্তি ধেৰ থাকিব পাৰে, তুমি সেইবোৰ থকাৰ পিছতো অৰ্জুনৰ দৰে তাক নিষ্ক্ৰিয় জ্ঞান কৰি প্ৰভু ভগৱন্তক সক্ৰিয় বুলি ভাবি তুমি কাই মন বাক্যৰে তেওঁক সেৱা কৰা, তুমি পলে পলে ৰক্ষিত হ'বা। আৰু তাৰ লগে লগে সেই কাহিনীটোতে দ্ৰৌপদীৰ শিক্ষাটো সোমাই আছে। কেনেকৈ চাওক, অৰ্জুনে পিছত সঁচাকৈ অশ্বত্থামাক হাতে গ'লে বান্ধি আনিলে, আনি পেলাই কি কৰিলে, দ্ৰৌপদীৰ সন্মুখত থকুচকৈ এটা পশুৰ দৰে পেলাই দিলে। আৰু লগে লগে দ্ৰৌপদীয়ে দেখি কি ক'লে, ভাগৱতত আছে, মেলা মেলা বান্ধ ইহান দুখে উধাই দুগুণে জুই মোৰ। সেই আৰ্যপুত্ৰ, এওঁক তুমি যেনেকৈ বান্ধি আনিছা, মই আৰু এগৰাকী হৃদয় প্ৰাণ নাৰী হৈ এই দৃশ্য চাব নোৱাৰোঁ, তুমি একটো বধ কৰিব নোৱাৰাই, এওঁক বান্ধটো খুলি দিয়া। তেতিয়া দ্ৰৌপদীয়ে যুক্তিৰে কৈছিল যে তুমি যদি গুৰুপুত্ৰক বধ কৰা, তুমি যিজন গুৰুৰ ওচৰত দ্ৰোণাচাৰ্যৰ ওচৰত শিক্ষা ল'লা, তোমাক কৃতজ্ঞতাৰ দুখে খেদি আহিব। আৰু তুমি যদি গুৰুপুত্ৰক বধ কৰা, ব্ৰহ্মসাপে খেদি আহিব। আৰু তুমি যদি গুৰুপুত্ৰক বধ কৰা, তোমাৰ কুলক্ষয় আৰম্ভ হ'ব। আৰু কি জানা, মোৰ 5টা পুত্ৰ শিশু অৱস্থাত যেতিয়া তেওঁলোকে নিৰ্দিষ্ট অৱস্থাত কাটি পেলালে, মই দুখ পাইছিলোঁ সঁচা, কিন্তু মোৰ সন্মুখত যদি তুমি এতিয়া অশ্বত্থামাক কাটি পেলোৱা বা বধ কৰা, মোৰ নিচিনা এগৰাকী হৃদয় প্ৰাণা নাৰীয়ে মই পোৱা দুখতকৈ 10 গুণ দুখ পাব। এইটো মই কেতিয়াও কামনা নকৰোঁ। আৰু কি জানা, দ্ৰোণাচাৰ্য মৃত্যু হোৱাৰ পিছত তেওঁৰ পত্নী গৌতমীয়ে দুখ কৰিছিলে যদিও অশ্বত্থামাক দেখি সান্তনা পাইছিল। তুমি যদি এতিয়া অশ্বত্থামাক বধ কৰি দিয়া, তেওঁৰ সেইকণ সান্তনাও নোহোৱা হ'ব। এনেদৰে উপদেশ দি অৰ্জুনক সেই কাৰ্যৰ পৰা বিৰত ৰাখিলে। আৰু সেইকাৰণে দ্ৰৌপদী মহাসতী। আমি ৰাতিপুৱা শুই উঠিয়েই সেই মন্ত্ৰ উচ্চাৰণ কৰোঁ, অহল্যা দ্ৰৌপদী কুন্তী তাৰা মণ্ডু দৰিষ্ঠথা পঞ্চকন্যা স্মৰে নিত্যম মহাপাতকনাশনম। এই 5গৰাকী নাৰীৰ নাম ল'লে আমি ৰাতিপুৱা সমস্ত পাপ নাইকিয়া কৰাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ। তাৰ ভিতৰত দ্ৰৌপদী আছে। আপোনালোকৰ মনত প্ৰশ্ন জাগৃত হ'ব, 5গৰাকী স্বামীৰ লগত দ্ৰৌপদী আছে, মহাসতী কেনেকৈ হ'ল? এই 5টা গুণৰ কাৰণে। যাৰ ক্ষমাশীল স্বভাৱ থাকে, যাৰ দয়াদ্ৰ হৃদয় থাকে, যাৰ অনুকম্পা থাকে, যি ভূত ভৱিষ্যতৰ চিন্তা কৰিব পাৰে, যি সহানুভূতিৰে নিজৰ হৃদয়খন উপচাই দিব পাৰে, সেইগৰাকী মহাসতী। তাৰ উদাহৰণ দ্ৰৌপদী। গতিকে আমাক সেই প্ৰথম স্কন্ধৰ সেই কাহিনী আমাক তেনে শিক্ষা দিছে
তাৰপিছত আমি দ্বিতীয় স্কন্ধ যদি আলোচনা কৰি চাওঁ তাৰ সৃষ্টিতত্ব পাম সৰ্গ বিসৰ্গ স্থান উটি মনন্তৰ ঈশানু কথা নিৰোধ মুক্তি আশ্ৰয় এই 10টা লক্ষণক ভাগৱতৰ মূল সৃষ্টিৰ পৰিচয় বুলি কোৱা হৈছে তাৰ যোগেদি আমি সকলোৱে আচলতে উজ্জীৱিত হৈ থাকিব পাৰোঁ এই সৃষ্টি প্ৰক্ৰিয়া নাথাকিলে আমি কোনো জীৱন ধাৰণ কৰাটো সম্ভৱ নহয় তৃতীয় স্কন্ধ যদি আমি আলোচনা কৰোঁ তাত মৈত্ৰবিদুৰ সংবাদ আছে বিদুৰ উদ্ধৱ সংবাদ আছে আৰু সেই তৃতীয় স্কন্ধত আছে বৰাহ অৱতাৰৰ কথা কপিল দেৱহূতিৰ আখ্যানৰ কথা আৰু সেই তৃতীয় স্কন্ধত আছে দেৱতা অসুৰ মানৱ পশু পক্ষীৰ জন্মৰ কথা আৰু সেই মানৱৰ আদি সৃষ্টিৰ কথা সুন্দৰকৈ কৈছে সেই স্কন্ধত ব্ৰহ্মাৰ এটা অংশৰ পৰা মনুৰ সৃষ্টি আৰু এটা অংশৰ পৰা যি 7ৰ পৰা সৃষ্টি কৰা হৈছিল সেই 7ৰ পৰা মনুৰ সান্নিধ্যত যি সন্তান জন্ম হৈছিল সেই সন্তানেই মানুহৰ আদি বংশৰ পৰিচয় তাৰপিছত যদি আমি চতুৰ্থ স্কন্ধ আলোচনা কৰি চাওঁ তাত মূলতঃ আছে দক্ষ যজ্ঞ আৰু চতুৰ্থ স্কন্ধত আছে ধ্ৰুৱ চৰিত্ৰ বেনজাৰ আখ্যান পৃথুৰ আখ্যান আৰু পুৰঞ্জনৰ আখ্যান আচলতে আমি সকলোৱেই পুৰঞ্জন কাৰণ আমাৰ 9খন দুৱাৰ আছে আমি এই দুৱাৰৰ ৰখীয়াৰ কাৰণে পুৰঞ্জন পুৰ মানে ৰাজ্যৰ যি অধিপতি সেইজন পুৰঞ্জন আৰু সেই দক্ষ যজ্ঞতে আছে সামাজিক মূল্যবোধৰ শিক্ষা কাৰণ সতীয়ে দেহত্যাগ কেনে কৰিছিলে স্বামী মহাগুৰু তেওঁক ভৰ্ৎসনা কৰাৰ অপৰাধত তাক প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে তেওঁ দেহত্যাগ কৰিছিলে গতিকে মূল্যবোধৰ শিক্ষা আছে চতুৰ্থ স্কন্ধত তাৰপিছত যেতিয়া আমি পঞ্চম স্কন্ধ চাম তাত প্ৰকৃতিৰ বৰ্ণনা আছে প্ৰিয়ব্ৰতৰ আখ্যানৰ কথা আছে ভৰতৰ আখ্যানৰ কথা আছে নাভিৰ আখ্যানৰ কথা আছে সেই প্ৰকৃতিয়ে আমাক শিক্ষা দিছে পৰোপকাৰী চিন্তাৰ কথা তাৰপিছত ষষ্ঠ স্কন্ধ যদি আমি আলোচনা কৰি চাওঁ তাত অজামিল আখ্যানৰ কথা পাম সেই অজামিল আখ্যান আমাক কি শিক্ষা দিছে হৰে নামৈব নামৈব মম জীৱনম কলো নাস্তেব্য গতিৰ অন্যথা কলিযুগত ধন টকা পইচা সম্পদে মানুহক গতি দিব নোৱাৰে একমাত্ৰ গতি দিব পাৰে হৰি নামে গতিকে আমি সেইকাৰণে নামত আশ্ৰয় লওঁ সকলোৱে আৰু সেই অজামিলৰ আখ্যানৰ যোগেদি আমাক সেই নামাশ্ৰয়ী হ'বলৈ শিক্ষা দিছে তাৰপিছত যদি আমি সপ্তম স্কন্ধ আলোচনা কৰি চাওঁ অতি মনোৰম এটা কাহিনী আছে সেই সপ্তম স্কন্ধত হিৰণ্যকশিপু হিৰণ্যাক্ষৰ উৎপীড়নৰ বধৰ কথা আছে প্ৰহ্লাদ চৰিত্ৰৰ কথা আছে সেই মনোৰম কাহিনীটো শুনক আপোনালোকে আমি প্ৰহ্লাদ ভক্তিমন্ত পুৰুষ বুলি কৈছোঁ প্ৰহ্লাদ বৈষ্ণৱ বুলি কৈছোঁ শ্ৰেষ্ঠ প্ৰহ্লাদ শ্ৰেষ্ঠ ভকত বুলি কৈছোঁ কেনেকৈ হ'ল আমি কৈ দিম কয়াধু মাতৃৰ যোগেদি হ'ল সৎসংগ নাৰদৰ যোগেদি হ'ল নহয় তেওঁ স্বামী অৰ্থাৎ প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৰ অৰিহণা আছে প্ৰহ্লাদ ভক্তিমন্ত হোৱাৰ ক্ষেত্ৰত কেনেকৈ চাওক যিদিনাখন হিৰণ্যকশিপুৱে তপস্যালৈ যোৱাৰ মন মেলিলে তেতিয়া ৰাণী কয়াধুক মাতি আনি ক'লে কয়াধু কালিলৈ মই পুৱাতে হিমৰ গীত তপস্যা কৰিম আৰু মই তপস্যাত সিদ্ধি লাভ কৰিলে নিশ্চয় আমাৰ দৈত্য জাতি অমৰ হৈ যাব মই অমৰত্ব বৰ বিচাৰিম আৰু মই তাৰ কাৰণে যাম কিন্তু মই সিদ্ধি লাভ নকৰা পৰ্যন্ত মই ৰাজ্যলৈ ঘূৰি নাহোঁ আৰু তাত যদি মোৰ জীৱনটো শেষ হয় তুমি দুখ নকৰিবা সেই মই তোমাক আজি ক'বলৈ আহিলোঁ তেতিয়া লগে লগে কয়াধুৱে ক'লে স্বামী মই আপোনাৰ এই পবিত্ৰ কাৰ্যক অন্তৰে সৈতে সমৰ্থন জনালোঁ আৰু আপুনি ইমান ভাল কাম এটালৈ ওলাইছে তাত মই অসমৰ্থন কৰাৰ প্ৰশ্নই আহিব নোৱাৰে কাৰণ আপুনি যদি তপস্যাত সিদ্ধি লাভ কৰে অমৰত্ব বৰ লাভ কৰে আমাৰ দৈত্য জাতি অমৰ হৈ যাব ইয়াতকৈ আৰু ভাল কথা কি আছে সেই আপুনি মোক এটা কথা আজি মোক ক'ব লাগে কাৰণ আপুনি নিজেই কৈছে যে আপুনি ৰাজ্যলৈ আকৌ ঘূৰি আহে নাহে ঠিক নাই আপোনাৰ তপস্যাৰ যাত্ৰাটো কিমান দীঘলীয়া হয় ঠিক নাই গতিকে আপুনি মোক আজি সময়খিনি দিয়ক তেতিয়া হিৰণ্যকশিপুৱে ক'লে বেছ আজিৰ দিনটো মই তোমাক দিছোঁ তেনেকৈ কোৱাৰ লগে লগে দুয়ো ৰাতিপুৱা বহিলে কথা পাতিলে বহুত কথা পাতিলে পাতি থাকোঁতেই তেওঁলোকৰ চোতালত গছৰ ডালত পৰি এটা শুক পক্ষী অনবৰতে নাৰায়ণ নাৰায়ণ কৈ আছে দিন ভাগিলে সন্ধিয়া ভাগিলে আকৌ দুয়ো বহিলে তেতিয়া লাহেকৈ কয়াধুৱে মাত লগালে স্বামী আপুনি মোক কথা এটা ক'ব লাগে আমি যে আজি কথা পাতি আছিলোঁ আমি কথা পাতি থকাৰ মাজতে এটা চৰাই এটা শব্দ কৰি আছিলোঁ মইতো শুনিছোঁৱেই মোৰ বিশ্বাস আপুনিও শুনিছে কথাটো হয়নে তেতিয়া হিৰণ্যকশিপুৱে মাত লগালে হয় তুমি যেনেকৈ শুনিছা ময়ো শুনিছোঁ শব্দটো তেতিয়া পুনৰ কয়াধুৱে প্ৰশ্ন কৰিলে স্বামী মোক আপুনি এইটো কথা ক'ব লাগে চৰাইটো কি বুলি কৈছিল শব্দটো কি তেতিয়া হিৰণ্যকশিপুৱে মিচিকিয়া হাঁহি মাৰি লাহেকৈ ক'লে নাৰায়ণ বুলি কৈছিলে
প্ৰণিপাতেন পৰিপ্ৰশ্নেন চৈৱয়া অতি বিনীতভাৱে উপৰ্যুপৰি আকৌ কৈয়াধে প্ৰশ্ন কৰিলে স্বামী চৰাইটোৱে কি বুলি কৈছিল আকৌ হিৰণ্যকশিপুৱে লাহেকৈ মাত লগালে নাৰায়ণ বুলি কৈছিল এইদৰে গোটেই ৰাতি হিৰণ্যকশিপুৰ মুখৰ পৰা কয়াধুৱে নাৰায়ণ নাৰায়ণ এই শব্দ উচ্চাৰণ কৰাই তেওঁৰ গৰ্ভত প্ৰহ্লাদৰ বীজ ৰোপণ কৰিলে যাৰ কাৰণে প্ৰহ্লাদ ভক্তিমন্ত হোৱাৰ ক্ষেত্ৰত আওপকীয়াকৈ হ'লেও সেই স্বামী তথা পিতৃ হিৰণ্যকশিপুৰ অৰিহণা সংযোজিত হ'ল এই কাহিনী আইসকলে মনত ৰখা অত্যন্ত প্ৰয়োজন আমি আকৌ কৈছোঁ সন্তান জন্মটো পুত্তলিকা ক্ৰীড়াৰ দৰে কাৰ্য নহয় এয়া অত্যন্ত এটা দুৰ্লভ কাৰ্য যেতিয়া সন্তান জন্ম দিব ৰসা দদক্তু ততো মাংসাত মেদ প্ৰজায়তে মাৰিষ্ঠি ততো মৰ্যাদা ততো শুক্ৰ সম্ভৱ এই 7টা ধাতু যে সৃষ্টি কৰিব পিতৃ মাতৃ তথা স্বামী স্ত্ৰী উভয়েই সতৰ্ক হ'ব লাগিব সাত্বিক আহাৰ সাত্বিক বচন সাত্বিক আচৰণ সাত্বিক ভাৱনা তেনে চিন্তাৰে আপোনালোকে সন্তান জন্ম দিয়ক সেই সন্তান কেতিয়াও অসুৰ হ'ব নোৱাৰে সেই সন্তান কেতিয়াও দৈত্য হ'ব নোৱাৰে আৰু সেই সন্তানে কেতিয়াও মাক দেউতাকক আজি যিটো পৰিৱেশ হৈছে মাৰিবলৈ খেদি যাব নোৱাৰে আৰু সেই সন্তান প্ৰহ্লাদ নহ'লেও অধিকাংশ 90% তেওঁৰ জ্ঞানমন্তৰ বীজ তেওঁৰ মগজ আৰু হৃদয়ৰ মাজত সোমাই থাকিব আৰু সেই জ্ঞানৱন্ত সন্তানে তেওঁকতো সুস্থিৰ কৰি তুলিবই আপোনাৰ ঘৰখন পৰিয়ালটো সুস্থিৰ কৰি তুলিব গতিকে এই কাহিনীটো আমাৰ বাস্তৱ জীৱনৰ অমূল্য শিক্ষা তাৰপিছত যদি অষ্টম স্কন্ধ আলোচনা কৰি চাওঁ সমুদ্ৰ মন্থন আৰু গা গজেন্দ্ৰ আখ্যানৰ কথা পাম আৰু বলিচলনৰ কথা পাম সেই সমুদ্ৰ মন্থনখন আমাৰ সকলোৰে হৃদয়ৰ মাজত আছে কাৰণ 14টা সম্পদ তাত সৃষ্টি হ'ল শেষত অমৃত বাহিৰ হৈছে আমাকো সম্পদ লাগে কিন্তু আমি তাৰ মাজতে অমৃত বিচাৰোঁ অমৃতটো কি জ্ঞান অমৃত যেতিয়া হৃদয়ৰ মাজত জ্ঞান অমৃত উদয় হ'ব আমি সঠিক পথৰ সন্ধান পামেই আমাৰ এই হৃদয়ৰ মাজতে গা গজেন্দ্ৰ যুদ্ধখনো আছে গ্ৰা কোন মেটেৰিয়েলিষ্টিক বস্তুবাদৰ প্ৰতীক গজেন্দ্ৰ কোন স্পিৰিচুৱেলিজিম ভাৱবাদৰ প্ৰতীক হয় আমাক এফালে বস্তু লাগে অনবৰতে আনফালে আমিও আধ্যাত্মিক চিন্তাত নিমজ্জিত হওঁ এই গা গজেন্দ্ৰৰ আমাৰতো কাজিয়াখন লাগি আছে কিন্তু যেতিয়া আমি গজেন্দ্ৰৰ দৰে বস্তুক তল পেলাই ভাৱবাদক ওপৰলৈ দিম তেওঁ আমাক গজেন্দ্ৰক ৰক্ষা কৰাৰ দৰে অনবৰতে ৰক্ষা কৰিব বস্তু আমি এৰিব নোৱাৰোঁ কিন্তু আমি নিয়ন্ত্ৰণ কৰিব লাগিব ঠিক তেনেকৈ সেই অষ্টম স্কন্ধতে আছে বলিচলনৰ শিক্ষা যিটো আত্মনিবেদন পৰ্যায়ত আমি উপনীত হ'ম ভগৱানে আমাক এৰি যাব নোৱাৰে তাৰপিছত যদি আমি নৱম স্কন্ধ আলোচনা কৰি চাওঁ তাত মূলতঃ কি আছে চাওক বিভিন্ন বংশৰ পৰিচয় চন্দ্ৰবংশৰ পৰিচয় সূৰ্য বংশৰ পৰিচয় ৰাজবংশৰ পৰিচয় মনু বংশৰ পৰিচয় যদু বংশৰ পৰিচয় আৰু সেই বংশৰ পৰিচয়বিলাকে আমাক কি কৈছে সত্য অবিসম্বাদী সিদ্ধান্ত সত্যত থকাজনৰ কেতিয়াও পৰাজয় হ'ব নোৱাৰে তাৰ উদাহৰণ শ্ৰীৰামচন্দ্ৰ তাৰ উদাহৰণ হৰিচন্দ্ৰ তাৰপিছত যদি আমি দশম স্কন্ধ আলোচনা কৰি চাওঁ তাত মূলতঃ কি আছে চাওক শ্ৰীকৃষ্ণৰ জন্মৰ ৰহস্যৰ কথা আৰু তাতে আছে চাৰি লীলাৰ কথা আমি আগতে কৈছোঁ আৰু সেই দশম স্কন্ধত আছে জৰাসন্ধ বধৰ কথা কংস বধৰ কথা নৰকাসুৰ বধৰ কথা সুধম্না আখ্যানৰ কথা পাৰিজাত হৰণৰ কথা ৰুক্মিণী হৰণৰ কথা আৰু যাক ভাগৱতৰ মহাপ্ৰাণ বুলি কোৱা হৈছে ৰাসলীলাৰ কথা ৰাসলীলাৰ কথা আপোনালোকে জানে জীৱাত্মা পৰমাত্মা মিলনৰ যিটো প্ৰয়াস সেই ৰাস গতিকে আমি প্ৰত্যেকেই সেই ভগৱন্তক পাবলৈ বিচাৰোঁ পৰমাত্মাক পাবলৈ বিচাৰোঁ সেয়াই হৈছে ৰাস তাৰপিছত যদি আমি একাদশ স্কন্ধ আলোচনা কৰি চাওঁ তাত মূলতঃ কি আছে চাওক নিমি নৱ সিদ্ধ সংবাদৰ কথা তাত আছে ভক্তি তত্ত্বৰ কথা তাত আছে ব্ৰাহ্মণৰ দ্বাৰা যদুবংশক অভিসম্পাদ দিয়াৰ কথা আৰু সেই একাদশ স্কন্ধত আছে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ পুৰাণৰ কথা সেই একাদশ স্কন্ধত আছে কৃষ্ণ উদ্ধৱ সংবাদ কথা আৰু সেই একাদশ স্কন্ধৰ যিটো সাধন ভক্তি আমি আগতে উল্লেখ কৰিছিলোঁ সেই সাধন ভক্তি উদ্ধৱৰ যোগেদি আমাক দিয়া হৈছে যে ভগৱন্তক আমি চকুমুদি নোপোৱা পৰ্যন্ত আমি সকলোৱে সাধন ভক্তিৰ আশ্ৰয় ল'ব লাগিব অৰ্থাৎ কৰ্মমাৰ্গ আমি কাম কৰি 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 তাৰ মাজেদি তেওঁক পাবলৈ চেষ্টা কৰিব লাগিব তাৰপিছত যদি আমি দ্বাদশ স্কন্ধ আলোচনা কৰি চাওঁ তাত মূলতঃ কি আছে চাওক সেই দ্বাদশ স্কন্ধত আছে বেদৰ শাখা প্ৰস্তুতৰ কথা যুগবিলাকৰ পৰিচয়ৰ কথা সত্য তিতা দাপৰ কলি পৰিচয় তাত সুন্দৰকৈ দিয়া হৈছে আৰু তাত আছে ভাবী ৰজা আখ্যানৰ কথা আৰু সেই দ্বাদশ স্কন্ধটো আছে হৰিনামৰ মাহাত্ম্যৰ কথা আৰু সেই দ্বাদশ স্কন্ধত আছে মহাভাগৱত পৰীক্ষিতৰ মুক্তিৰ কথা পৰীক্ষিতে কেনেকৈ মুক্তি লাভ কৰিলে
সেই ভাগৱতক আশ্ৰয় লোৱাৰ কাৰণে। আমি আগতেই কৈছোঁ, জ্ঞাতে অজ্ঞাতে ভুল কৰিব পাৰে, যেতিয়া ভাগৱতৰ আশ্ৰয় ল'ব তেতিয়া তেওঁ মুক্তি লাভ কৰিব। আৰু পৰীক্ষিতে সাধাৰণ ভুল এটা কৰিছিলে, সেই জৰাসন্ধক বধ কৰি অনা মুকুটটোত কলি আছিলে, সেইটো তেওঁ নজনাকৈ পিন্ধি পেলালে, যাৰ কাৰণে তেওঁ কলিয়ে দংশন কৰিছিলে। আৰু সেইটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁ ভাগৱতৰ যেতিয়া আশ্ৰয় ল'লে মুক্তি লাভ কৰিলে। এইদৰে ভাগৱতৰ দ্বাদশ স্কন্ধৰ কথা আমি আলোচনা কৰিলে আমাৰ জীৱনৰ শিক্ষাবিলাক আমি লাভ কৰোঁ। আমি আশা কৰিম এই 7 দিন যে ইয়াত ভাগৱত কীৰ্তন হ'ব, এয়া গতানুগতিক এক ভাগৱতৰ পৰিৱেশ নহয়, ইয়াৰ যোগেদি আপোনালোকে অমূল্য শিক্ষা ঘৰে ঘৰে লৈ যাব লাগিব। আৰু আপোনালোকে যদি সচৰাৰ্থৰে এই 7 দিন কথাখিনি শুনি ঘৰত প্ৰতিফলন ঘটায়, আপোনালোকে দেখিব আপোনালোকৰ হাঁহ হুমুনিয়া, আপোনালোকৰ সমস্যা, আপোনালোকৰ অশান্তি বহু গুণে দূৰ হৈ যাব। আৰু আমাক ভাগৱতে এই কথা কৈছে, কামং ক্ৰোধং মদং মানং লোভম মাচ্ছৰম এইবছ দম্ভ দৈশ্য মোহস্য দূৰৈশ্য কথাব্ৰতী। যি ভাগৱত কথাত নিষ্ঠাৰে ব্ৰতী হয় তেওঁৰ বোলে কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্য, মাচৰ্য মানে পৰশ্ৰীকাতৰতা, লোকৰ দেখিব নোৱাৰা হোৱা অৱস্থা, এইবিলাক বোলে নাইকিয়া হৈ যায়। আকৌ কোৱা হৈছে প্ৰলয়ংগী গমিষ্যন্তি শ্ৰীমদ ভাগৱত ধ্বনি কলিৰ দুচে ইমে শব্দে সিংহ শব্দত বিকাইব। যেনেকৈ হাবিত থকা সিংহৰ শব্দ শুনিলে বৃক কুকুৰ বা মদমত্ত হাতীও পলায়ন কৰে, তেনেকৈ এই নাম সিংহৰ ধ্বনি য'ত উত্থাপিত হ'ব তাৰ পৰা বোলে মহাপ্ৰলয় আঁতৰি যাব, কলিৰ সমস্ত দুখ বিদূৰিত হ'ব। গতিকে আমি এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এনেকৈ ভাগৱত শ্ৰৱণ কীৰ্তন কৰাটো অত্যন্ত প্ৰাসংগিকতা আছে। কিন্তু আকৌ কৈছোঁ, গতানুগতিকভাৱে কাৰোবাক দেখি শুনি কেৱল সুৰটোতে নিমজ্জিত হৈ আপোনালোকে ঘৰলৈ গুচি যাব, ইয়াৰ কোনো কথাত আপোনালোকে মনোযোগ নিদিব, সেই ভাগতে আমাক ক্ৰিয়া কৰিব নোৱাৰে। গতিকে আপোনালোকে ইয়াৰ ভিতৰলৈ সোমাই তাত মনোযোগ দিয়ক, ভাগৱতে নিশ্চয় ক্ৰিয়া কৰিব। এজনে ঘড়ীটো দেখুৱাই থৈ গৈছে, তথাপি মোৰ হিচাপ আছে, কথাখিনি সামৰিবলৈ লৈছোঁ। আৰু আগলৈ আপোনালোকক আকৌ লগ পাম। আপোনালোকৰ যিটো মৌনতা দেখিলোঁ, এই মৌনতাই কথা কোৱাৰ আমাক প্ৰেৰণা দি আছে, সেইকাৰণে আকৌ আপোনালোকক লগ পাম এই প্ৰতিশ্ৰুতি দি এনে কথা ক'ম বুলি আপোনালোকৰ ওচৰত সংকল্পিত হৈ আমাৰ কথাখিনি আমি সামৰণি মাৰিবলৈ লৈছোঁ। সৰ্বশেষত ভাগৱতৰ সেই অমৃতময় শ্লোকটিৰে আমি আৰম্ভ কৰিছোঁ। আমাৰ পাঠকসকলেও সেই কাৰ্যত সহযোগ কৰিব। জন্মা ঐশ্বযতন্নয়াদিতরত ষাঠে সবিজ্ঞস্বরাট তেনে ব্রহ্মহৃদয় কবয়ে মুজ্জন্তি যৎসূরয় তেজো বাৰিমৃদাং যথা বিনিময় যত্ৰ ত্ৰিশগম মৃষা ধামনা সেন সদা নিৰস্ত কুহকং সত্যং পৰং ধীমহি জন্মাদৈশ্যযতন্নয়া নিতৰত স্বাৰ্থে সবিজ্ঞস্বরাট। ওম নমো ভগৱতে বাসুদেৱায়। এই শ্লোকটিৰে আমি 7 দিনীয়া ভাগৱত কাৰ্য উদ্বোধন কৰিছোঁ। লগে লগে সেই শ্লোকটি পুনৰ গাই দিছোঁ, অৰ্থটো নাগাওঁ। ওংকাৰং ইতি জ্ঞানমাত্ৰেণ ৰাগজিন্নেন যিশ্ৰিত কাল নিদ্ৰাং প্ৰপন্ন স্মৃতাইমা মধুসূদন ন গতিৰ বিদ্যতে নাথো তমেকং শৰণং প্ৰভু পাপ পংকে নিমগ্ন স্মৃতাইমাং মধুসূদন মোহিত মোহ জালেন পুত্ৰ দ্ৰাৰ গৃহাদিষু কৃষ্ণয় পিতৃ মনোহম ত্ৰাইমাং মধুসূদন ভক্তিহীনং চ দীনং চ দুঃখ সুখ আতুদা প্ৰভু অনাশ্ৰয় অনাথং চ ত্ৰাইমাং মধুসূদন গতাগতেন শ্ৰান্তোহম দীৰ্ঘ সংসাৰ বৰ্তমসু যেন ভূয়ো নগ স্বামী ত্ৰাইমাং মধুসূদন বহপি ময়া দৃষ্টা জুনি দানং পৃথক পৃথক গৰ্ভবাসে মহাদুষ ত্ৰাইমাং মধুসূদন
तेन देव प्रपन्न अस्मि नारायण परायण जगत संसार मोक्षार्थं त्रयीमं मधुसूदन वास्यामि दशपन्नं प्रणमामि तवागत जरा मरण भीतु अहं त्रयीमं मधुसूदन सुकृतं न कृतं किञ्चित् दुष्कृतं सुकृतं मया संसार पापपङ्के निमग्न अस्मि त्रयीमं मधुसूदन देहान्तरेषु निर्माणे भवत्शक्ति प्रमाणिका असक्तं हीन विज्जं च त्रयीमं मधुसूदन वाक्यं यत् प्रतिज्ञातं कर्मणा नैव तत्कृतं मोह मोह दुरासाद त्रयीमं मधुसूदन यत्र यत्र जनिष्ये अहं श्रीशुभा पुरुषेषु वा तत्र तत्र असला भक्ति त्रयीमं मधुसूदन ओम नमो भगवते वासुदेवाय এই দ্বাদশাক্ষৰ মন্ত্ৰৰে আমি পুনৰ এই সপ্তাহজোৰা ভাগৱতৰ শুভাৰম্ভ কৰিছোঁ আৰু পুনৰ কৈছোঁ এই শ্লোককেইটিৰো এনে ব্যাখ্যা আছে যি আমাৰ সমাজ জীৱনত মনুষ্য জীৱনত অত্যন্ত লাগতিয়াল ক্ৰিয়াকাৰী এটা ব্যাখ্যা আমি কেতিয়াবা লগ পালে আপোনালোকক ব্যাখ্যা আগবঢ়াম এইখিনি কথাৰেই আমাৰ কথাখিনি সামৰিছোঁ আৰু এই 7 দিনীয়া ভাগৱত কাৰ্যসূচী শুভ উদ্বোধন কৰা হৈছে বুলি আমি পুনৰ ঘোষণা কৰিছোঁ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ নমস্কাৰ আমি ৰাইজৰ পৰা বিদায় লৈছোঁ আমাৰ এটা বিশেষ যাত্ৰা আছে গম পাইছে সকলোৱে আমি চেন্নাইলৈ যামগৈ আজি 2টা বজাত ফ্লাইট আছে আপোনালোকে আমাৰ অপৰাধ মাৰ্জনা কৰিব আৰু পাঠকসকলে পাঠ আৰম্ভ কৰিবৰ কাৰণে আমি আকৌ এবাৰ তেখেতসকলক বিনীত অনুৰোধ জনালোঁ